মোবাইল ফোন আবিষ্কার করে কি ভুল করলে কুপারে 51 বছর অন্তত আবিষ্কারক কুপারের বিস্ফোরক মন্তব্য জীবনের ডাঙৰ ভুল কৰিলো কি আছে হবিশেষ বিস্তাৰিত জনাবলৈ লৈছো এইটো ভিডিঅটো প্ৰথমৰ পৰা হেকলগে চাই থাকিব। বৰ্তমান সময়ত মোবাইল অবিহনে কোনো জীয়াই থাকিব নোৱাৰাৰ নিচিনা মোবাইল প্ৰতিজন মানুহৰে প্ৰয়োজন। ইজন আনজনক খবৰ ৰাখিবৰ বাবে বৰ্তমান সময়ত মোবাইল ফোনে একমাত্ৰ উপায়। বহু দূৰ-দূৰণিৰ পৰা খবৰ ল'বলৈ হ'লেও মোবাইলে হৈছে একমাত্ৰ উপায়। আজিৰ পৰা যদি 50 বছৰ আগলৈকে চোৱা যায় তেতিয়াহ'লে সেই সময়ত আছিল চিঠিৰ প্ৰচলন আৰু সেই সময়ত ইজন আনজনৰ খবৰ ল'বলৈ চিঠিৰ ব্যৱহাৰ কৰিছিল, যাৰ ফলত এটা খবৰ পাওঁতে 10-12 দিন সময় লাগিছিল। কিন্তু বৰ্তমান বিজ্ঞানৰ যুগ, এই বিজ্ঞানৰ যুগত মোবাইল ফোনে সকলোকে সহায় কৰি আহিছে। ইজন আনজনৰ খবৰ পলকতে ল'ব পাৰে। কিন্তু অৱশেষত মোবাইলৰ আৱিষ্কাৰক কুপাৰে এটা বিস্ফোৰক মন্তব্য কৰিছে, যি মন্তব্যৰ পিছতে বিশ্বজুৰি সৃষ্টি হৈছে খলখলিৰ। কিন্তু এতিয়া প্ৰশ্ন হৈছে নিজে আৱিষ্কাৰ কৰা এই বস্তুটোক লৈ কিয় অসন্তুষ্ট বিজ্ঞানীগৰাকী। 1973 চনৰ 3 এপ্ৰিলৰ দিনতে বিজ্ঞানত আহিছিল এক নতুন বস্তু। প্ৰথমটো মোবাইল ফোন আৱিষ্কাৰ কৰি মাৰ্টি কুপাৰে বিশ্বজুৰি সৃষ্টি কৰিছিল খলখলিৰ। পৰম্পৰাগত টাৰ ফোনযুক্ত টেলিফোনৰ বিপৰীতে ওয়্যাৰলেছ মোবাইল ফোন আৱিষ্কাৰ কৰি সমগ্ৰ বিশ্বতে নাম জিলিকিয়াই তুলিছিল মাৰ্টিন কুপাৰে। আৰু তাৰ পাছতে লাহে লাহে বৃদ্ধি হ'ল মোবাইল ফোনৰ জনপ্ৰিয়তা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মটৰলা কোম্পানীত কৰ্মৰত মাৰ্টিন কুপাৰ আৰু জন থেমছ নামৰ বিজ্ঞানীগৰাকীয়ে আৱিষ্কাৰ কৰা সেই মোবাইল ফোনটোৱে কেইবাটাও যুগ পাৰ কৰি এতিয়া বৰ্তমান সময়ত লাভ কৰিছে স্মাৰ্টফোনৰ যুগ। কিন্তু এই স্মাৰ্টফোনে আমাৰ মাজত দূৰত্ব কমাই ৰখাতকৈ দূৰত্ব বৃদ্ধি কৰা যেন অনুভৱ হৈছে। কিয়নো দুজন ব্যক্তি যেতিয়া একত্ৰিত হয় বা একেলগে থিয় হয় তেতিয়াহ'লে কথা পতাতকৈ মোবাইল ফোনটোকে বেছি গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা যায়। আৰু বহুজনে অভিযোগ কৰি কয় যে মোবাইল ফোনটোৱে মানুহক এখন কল্পনাৰ পৃথিৱীলৈ লৈ যায়। এনেবোৰ অভিযোগৰ কাৰণে মোবাইল ফোনৰ আৱিষ্কাৰক কুপাৰে এই বিস্ফোৰক মন্তব্য উত্থাপন কৰিছে। আজিৰ পৰা কিছুদিন আগত এটা বিশেষ সাক্ষাৎকাৰত তেখেতে উল্লেখ কৰি ক'লে যে জীৱনটোত আগবাঢ়ি যাবৰ বাবে মোবাইল ফোনটো এৰাই চলক। মই মোবাইল ফোন আৱিষ্কাৰ কৰি জীৱনত ডাঙৰ ভুল কৰিলো।